নমস্কাৰ, এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি ভাবি আছে আপুনি এটা ব্যৱসায় কৰিম বুলি, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আৰু আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া এই ব্যৱসায় মই যিটো ব্যৱসায়ৰ বিষয়ে ক'ম, সেই ব্যৱসায়টোৰ বিষয়ে আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। এটা খুব সুন্দৰ ব্যৱসায় আপোনালোকে কৰি চাব পাৰে। আৰু বেছি দেৰি নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ব্যৱসায়টো কৰিবৰ কাৰণে আপোনালোকক প্ৰথমতে লাগিব এই মেচিনটো, আৰু এই মেচিনটো আপোনালোকে ইণ্ডিয়া মাৰ্টত পাই যাব। নহ'লে আপোনালোকক মই ফোন নাম্বাৰ ডিছপ্লে দি থৈ দিম, সেই তাৰ পৰা আপোনালোকে লৈ পেলাই মেচিনটো অৰ্ডাৰ কৰি আনিব পাৰিব। আৰু এই মেচিনটোত আপোনালোকৰ ৰ' মেটেৰিয়েলছ লাগিব মাকৈ আৰু চাউলৰ গুড়া, আৰু মানে চাউলৰ গুড়া মানে চাউল আৰু মাকৈ লাগিব। আৰু এই মেচিনটোত আপোনালোকৰ মাৰ্কেটত আমি যিবিলাক দেখা পাওঁ কুৰকুৰা বা এনেকুৱা ধৰণৰ বিভিন্ন স্নেক্স জাতীয় আইটেম হয়, মানে পেকেটবিলাক মানে যিবিলাক আমি মাৰ্কেটত দেখা পাওঁ, সেই পেকেটবিলাক মানে তেনেকুৱা ধৰণৰ স্নেক্সৰ আইটেমে বনোৱা হয়। আৰু এই মেচিনটো কেনেকৈ চলায় বা কেনেকৈনো আপুনি ব্যৱসায়টো আৰম্ভ কৰিব, তাৰ বিষয়ে আজি জানিম এই ভিডিঅ'টোত। এই মেচিনটো আপোনালোকে প্ৰায় 30,000 মান টকাত পাই যাব মাৰ্কেটত, বা আপোনালোকে ইণ্ডিয়া মাৰ্টত চাৰ্চ কৰিলেও পাই যাব, বা তেখেতলোকক ফোন কৰিলেও পাই যাব মেচিনটো। কিন্তু আপোনালোকক এই মেচিনটো যদি লাগে, তেতিয়াহ'লে মই ডিছপ্লে যিটো নম্বৰ দি থৈ দিছোঁ, সেই নম্বৰটোত ফোন কৰিব। ফোন কৰিলে আপোনালোকে মেচিনটো আনিব পাৰিব। গতিকে এই ব্যৱসায়টো মানে এটা স্নেক্স আইটেম বনোৱা ব্যৱসায় হয়। গতিকে আপোনালোকে কেনেকৈনো মেচিনটো চলাব, মই অলপ দেখাব চেষ্টা কৰিছোঁ। আৰু প্ৰথম এই মেচিনটোত আপোনালোকে যদি বোলে ভাবে চাউলৰ গুড়া দি পেলাই ধৰক আপোনাৰ যিটো মানে আইটেম ওলাব, বা মাকৈ দি ওলাব, দুইটাই দেখাই দিম মই আপোনালোকে কেনেকৈ উলিয়াব লাগিব। প্ৰথম আমি চাউলৰ গুড়াটো দি পেলাই দেখাই দিছোঁ। এনেকৈ ধৰণে চাব, এনেকৈ ধৰণে এইটো যিটো ওপৰত এটা হেৰি আছে, মানে খোলা মানে এনেকুৱা টাইপৰ হেৰি আছে, আৰু তাত আপোনালোকে ঢালি দিলে আপোনালোকৰ তলৰ ফালে সেইফালে ওলাই যাব। চাব, ইয়াত বিভিন্ন ধৰণৰ ডাই আছে, দেখিছে একদম মাৰ্কেটত আপোনালোকে দেখা পোৱা যিবিলাক কুৰকুৰি আছে, সেই কুৰকুৰিবিলাকৰ নিচিনাই, খালি ইয়াত মছলাটো মিক্সিং কৰা নাই। মছলাটো মিক্সিং কৰিলে একদম ছেম তেনেকুৱা নিচিনা লাগিব, আৰু সোৱাদো তেনেকুৱা নিচিনা লাগিব। আপোনালোকে চাওক, দেখিছে এনেধৰণে মাৰ্কেটত যিবিলাক আমি কুৰকুৰি খাবলৈ পাওঁ, বা এনেকুৱা কুৰকুৰা স্নেক্স জাতীয় যিবিলাক বস্তু খাবলৈ পাওঁ, এনেকুৱা ধৰণৰ মেচিনতে বনোৱা হয়। আৰু আমি এই মেচিনটো লৈ পেলাই এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। আৰু এই যিবিলাক আমাৰ মানে কুৰকুৰাবিলাক আমি বনাম, সেইবিলাক আপোনালোকে এটা মিক্সাৰ মেচিন পায়, মছলাৰ মিক্সিং মেচিন। সেই মেচিনটোতো আপোনালোকে মছলাটো মিক্সিং কৰিব পাৰে। নহ'লে বা আপোনালোকে ধৰক এনেই নিজৰ কিবা এটা বাচনতো আপোনালোকে মিক্সিং কৰিব পাৰে মছলাখিনি। আৰু সেইখিনি এনেকৈ ধৰক আপোনাৰ মছলাখিনি মিক্সিং কৰি পেলাই আপোনালোকে মাৰ্কেটত এৰিব পাৰে, নিজৰ এটা ব্ৰেণ্ড বনাই। আৰু তেনেধৰণে ব্যৱসায় বহুতে কৰি আছে। গতিকে আপোনালোকেও এনেকৈ আৰম্ভ কৰিব পাৰে। আৰু আপোনালোকে যদি ভাবে যে জেনেৰেল পেকেজিং কৰিম, তেতিয়াহ'লে আপোনালোকক এনেকুৱা ধৰণৰ মানে এটা জ্বালাই মেচিন লাগিব। নহ'লে ধৰক বোলে আপোনালোকে অট'মেটিক পেকেজিং মেচিন মানে পেকেজিং কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে অট'মেটিক পেকেজিং মেচিনটো লাগিব। আৰু এনেকুৱা ধৰণৰ হয়। আৰু অট'মেটিক পেকেজিং মেচিনৰ মই ভিডিঅ' অলৰেডি এই মোৰ চেনেলত বনোৱা হৈ আছে, আপোনালোকে তাত গৈ পেলাই চাব পাৰিব। নহ'লে বা আপোনালোকে ইণ্ডিয়া মাৰ্টত চাৰ্চ কৰিলেও হ'ব, বা আপোনালোকে মানে যিটো মই আগৰ ভিডিঅ'ত যিবিলাক মই ফোন নাম্বাৰ দি থৈ দিয়া আছে, সেই ফোন নাম্বাৰবিলাকত ফোন কৰিলেও আপোনালোকে অৰ্ডাৰ কৰি পেলাই সেই যিটো অট'মেটিক পেকেজিং মেচিন, সেইটো আনিব পাৰিব। মানে কি, আপোনালোকে ধৰক জেনেৰেল মানে এটা পেকেজিং কৰাতকৈ, মানে ব্লেংক পিপিত পেকেজিং কৰাতকৈ অলপ ষ্টেণ্ডাৰ্ড মানে অট'মেটিক পেকেজিং কৰিলে ভাল হয়। কাৰণ কিয়, তেতিয়া মানে মানুহৰ এট্ৰেকশ্যনটো বাঢ়ে। আৰু আমি মাৰ্কেটত দেখা পাওঁ তেনেকুৱা ধৰণৰ পেকেটবিলাক আমি দেখা পাওঁ। গতিকে আপোনালোকে এনেকুৱা পেকেজিং কৰিলে আপোনালোকৰ বেছি প্ৰফিট হ'ব, আৰু চেল বেছি হ'ব, আৰু দেখাটো ধুনীয়া হ'ব। আৰু আপোনালোকে এই প্ৰডাক্টটো আপোনালোকে মাৰ্কেটত উলিয়াবৰ কাৰণে আপোনালোকে FSSAI যিখন ফেচাই লাইচেঞ্চ থাকে, ফুড ছেফটি লাইচেঞ্চ, সেইখন আপোনালোকে উলিয়াব লাগিব প্ৰথম কথা। আৰু প্ৰথম মানে উলিওৱা মানে কি, আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব। তাৰপিছতে আপোনালোকে প্ৰডাক্টটো বনাই পেলাই মাৰ্কেটত উলিয়াব পাৰিব। আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ যে যিবিলাক প্ৰডাক্ট হৈছে, আৰু এনেকুৱা ধৰণৰ ষ্টিকবিলাক আপোনালোকে ইয়াৰ পৰা উলিয়াব পাৰিব। এনেকুৱা ধৰণৰ এনেকৈ ভাঙি পেলাই সৰুকৈ আপোনালোকে মানে পেকেজিং কৰিব পাৰিব তাত খুব ধুনীয়াকৈ। এইবিলাক মাৰ্কেটত খুব ধুনীয়াকৈ বিক্ৰী হৈ থাকে, আপোনালোকে সদায় দেখা পাই আছে।
আৰু এই মানে ইণ্ডাষ্ট্ৰিবিলাক আগত আমাৰ অসমত নাছিলে, এতিয়া লাহে লাহে মানুহে কৰিব ষ্টাৰ্ট কৰিছে, গতিকে আপোনালোকে আৰম্ভ কৰিব পাৰে। আৰু পেকেজিং মেচিনবিলাকো আপোনালোকৰ যিটো মই কথা ক'লোঁ সেইটো অট'মেটিক পেকেজিং মেচিনটো, সেইটো আপোনালোকৰ 80,000 মানৰ পৰা ষ্টাৰ্ট হয়। 80,000 পৰা আপোনাৰ 3 লাখ 4 লাখ টকা 4 লাখ টকালৈকে আপোনালোকৰ মানে হয়। আৰু এই প্ৰডাক্টটো বনাই হোৱাৰ পিছত আপোনালোকৰ মানে মছলা যিবিলাক মিক্সিং কৰিব, সেই মছলাবিলাক আপোনালোকে নিজৰ হিচাপত বনাই ল'ব। মানে ধৰক কেনেকুৱা মছলা আপোনালোকে মানে দিব, গতিকে আপোনালোকে সেই মছলাবিলাক নিজে নিজে বনাই ল'ব, কেনেকুৱা ধৰণৰ কি মছলা দিয়ে। আৰু সেনেকৈ ধৰণে আপোনালোকে আমি ইয়াত জলকীয়া গুড়া বা এনেকৈ ধৰণৰ বিভিন্ন মছলা মিক্সিং কৰা এটা মানে মছলা আছে ইয়াতে, আমাৰ মিলাই পেলাই আমি দেখাই দিম কেনেকৈ ধৰণে আপোনালোকে পেকেজিং কৰিব পাৰিব। এই যিটো লম্বা লম্বা যিটো আপোনাৰ এই মানে কুৰকুৰা হয়, সেইটো নমকিন হয়, সেইটো আপোনালোকক দেখাম প্ৰথম। এইটো দেখিছে এনেধৰণে আপোনালোকে এটা চাইজত কাটি পেলাই আপোনালোকে এনেকৈ মছলাটো মিলাব পাৰে। মিলাই পেলাই আপোনালোকে এই ধৰণে এটা পিপিত পেকেজিং কৰি পেলাই দিব পাৰে। এনেকৈ ধৰণে এটা নিৰ্দিষ্ট ৰেট লগাই পেলাই আপোনালোকে বিক্ৰী কৰিব পাৰে। দেখিছে নহয়, মই দেখাই আছোঁ আপোনালোকক এনেকৈ ধৰণৰ লম্বা লম্বাকৈ পেকেজিং কৰি পেলাই। আৰু আপোনালোকে ডাঙৰ পিপিত ভৰাই দিব, মানে ষ্টেণ্ডাৰ্ড যিটো পেকেজিং হয় পেকেজিংটোতো আপুনি দিব পাৰে। আৰু এইবিলাক হৈছে সৰু সৰু টুকুৰা কাটা আছে, এনেকুৱা ধৰণৰ দেখিছে, এইবিলাকো কুৰকুৰাই হয়। মছলা ইয়াতো মিলাই দিছে, দেখিছে এনেকৈ। বহুত বেছি মছলাৰ প্ৰয়োজন নহয়, অলপ অলপ মছলা ইয়াত লাগিলেই হ'ল। গতিকে আপোনালোকে মাৰ্কেটত আপোনালোকে নিশ্চয় দেখা পাইছে মানে কুৰকুৰাবিলাক বা পেকেজিং যিবিলাক মানে ইয়াৰ ল'ৰা ছোৱালীবিলাকে খাই ভাল পোৱা যিবিলাক থাকে আপোনাৰ কুৰকুৰা থাকে, সেইবিলাকতো এনেকুৱাই দেখা পাইছে মাৰ্কেটত। এইবিলাক দেখিছে, এনেধৰণে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। আৰু এটা বুদ্ধি কৰিব পাৰে, যিটো পেকেটত আপোনালোকে এই কুৰকুৰাটো ভৰাব, তাত আপোনালোকে এটা গিফ্ট আইটেম দিব পাৰে। মানে ধৰক সৰু বাচ্ছা বেলুন দিব পাৰে বা এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু বস্তু তাত দিব পাৰে, তেতিয়া বেছি আকৰ্ষণ হয়। বা পইচাও ভৰাই দিব পাৰে, এটকীয়া দুটকীয়াবিলাকো ভৰাই দিব পাৰে। তেনেকুৱাও ভৰাই মানে আহে, আমি মাৰ্কেটত দেখা পাওঁ। গতিকে তেনেকৈ ধৰণে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আপোনালোকে ধৰক, আৰু যদি মেচিনটো আপোনালোকে আনিম বুলি ভাবে, তেতিয়াহ'লে যিটো ডিছপ্লেত নম্বৰ দিয়া আছে সেই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই আনিব পাৰিব। আৰু এইটো নৰ্মেল চিলিং হয়, সেইটো নৰ্মেল চিলিং কৰি পেলাই তেখেতলোকে দেখাইছে। আৰু আপোনালোকৰ যিটো ষ্টেণ্ডাৰ্ড মানে পেকেজিং হয়, মানে পাটা ছিষ্টেমত হয়, সেইটো অট'মেটিক পেকেজিং মেচিনটোত আহিব। গতিকে আপোনালোকে গম পালে যে ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিব লাগিব। যদি ব্যৱসায়টো ভাল লাগে, লাইক এটা কৰিব, আমাক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ইউটিউবত চাই আছে, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। আৰু বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।